ব্যক্তিগত বিদ্যালয়ৰ বাবে এটা অতিকৈ জৰুৰী খবৰ সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এই নিয়ম সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ে মানিব লাগিব এই নিয়ম আৰু যদিহে এই নিয়ম নামানে তেতিয়া হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে ছাত্ৰ ছাত্ৰীক লৈ সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ কৰ্তৃপক্ষ শিক্ষক-শিক্ষয়িত্ৰীয়ে মানি চলিব লাগিব এই নিয়ম লৈ আহিছো সবিশেষ খবৰ সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে এটা অতিকৈ জৰুৰী খবৰ সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ে এই নিয়ম মানি চলাটো বাধ্যতামূলক উলংঘা কৰিলে হ'ব কঠোৰ শাস্তি দৈনিক ৰুটিন অনুসৰিহে ছাত্ৰ ছাত্ৰীয়ে আনিব পাৰিব কিতাপ পত্ৰ অতিৰিক্ত বোজা জাপি দিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে স্কুল বেগৰ ওজন সীমিতকৰণ কৰা হৈছে শ্ৰেণী অনুযায়ী 1.5 কেজিৰ পৰা সৰ্বোচ্চ 5 কেজি ধাৰ্য কৰা হৈছে স্কুল বেগৰ ওজন প্ৰতিখন বিদ্যালয়ৰ বাবে এটা অতিকৈ জৰুৰী খবৰ সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে এটা অতিকৈ জৰুৰী খবৰ এতিয়া ছাত্ৰ ছাত্ৰীক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰতিখন বিদ্যালয়ে মানি চলিব লাগিব এই নিয়ম শিৱসাগৰ জিলাৰ প্ৰতিখন বিদ্যালয়ে মানি চলিব লাগিব এই নিয়ম সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ে এই নিয়ম মানি চলাটো বাধ্যতামূলক আৰু উলংঘা কৰিলে হ'ব কঠোৰ শাস্তি দৈনিক ৰুটিন অনুসৰিহে ছাত্ৰ ছাত্ৰীয়ে আনিব পাৰিব কিতাপ পত্ৰ অতিৰিক্ত বোজা জাপি দিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আৰু প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ স্কুল বেগৰ ওজন সীমিতকৰণ কৰা হৈছে শ্ৰেণী অনুযায়ী 1.5 কেজিৰ পৰা সৰ্বোচ্চ 5 কেজি ধাৰ্য কৰা হৈছে স্কুল বেগৰ ওজন প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীলৈ সৰ্বোচ্চ ওজন হ'ব লাগিব 1.5 কেজি 1.5 কেজিৰ ওপৰত হ'ব নোৱাৰিব আৰু তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন হ'ব লাগিব 2 পৰা 3 কেজি ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন হ'ব লাগিব 4 কেজি 4 কেজিতকৈ অধিক হ'ব নোৱাৰিব অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন হ'ব লাগিব 4 কেজি 500 গ্ৰাম তাতকৈ অধিক হ'ব নোৱাৰিব আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন হ'ব লাগিব 5 কেজি সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ৰ বাবে এটা অতিকৈ জৰুৰী খবৰ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সৰকাৰি আৰু ব্যক্তিগত বিদ্যালয়ে এই নিয়ম মানি চলিব লাগিব প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ স্কুল বেগৰ ওজন সীমিতকৰণ কৰা হৈছে শ্ৰেণী অনুযায়ী 1.5 কেজিৰ পৰা সৰ্বোচ্চ 5 কেজি ধাৰ্য কৰা হৈছে স্কুল বেগৰ ওজন শ্ৰেণী অনুযায়ী 1.5 কেজিৰ পৰা সৰ্বোচ্চ 5 কেজি ধাৰ্য কৰা হৈছে আৰু প্ৰথমৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 1.5 কেজি ওজনৰ বেগ নিব পাৰিব স্কুললৈ তাতকৈ অধিক ওজন যদি নিব লগা হয় তেতিয়া হলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰু তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন হ'ব লাগিব 2 পৰা 3 কেজিৰ ভিতৰত তাতকৈ অধিক হ'ব নোৱাৰিব আৰু ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বেগৰ ওজন হ'ব লাগিব 4 কেজি 4 কেজিতকৈ অধিক হ'ব নোৱাৰিব অষ্টমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বেগৰ ওজন হ'ব লাগিব 4.5 কেজি আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন হ'ব লাগিব 5 কেজি শিৱসাগৰত স্কুল বেগৰ ওজন শ্ৰেণী অনুযায়ী 1.5 কেজিৰ পৰা সৰ্বোচ্চ 5 কেজি ধৰি সীমিত কৰাৰ নিৰ্দেশ দিছে বিদ্যালয় পৰিদৰ্শক সমীৰণ বৰাই নিয়ম উলংঘা কৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হ'ব কঠোৰ ব্যৱস্থা কণ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কণ ছাত্ৰ ছাত্ৰীসকলে 1.5 কেজি ওজনৰ বেগ স্কুললৈ নিব পাৰিব তাতকৈ অধিক ওজনৰ বেগ যদি নিব দিয়া হয় তেতিয়া হলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আনহাতে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে সৰ্বাধিক 3 কেজি ওজনৰ বেগ নিব পাৰিব তাতকৈ অধিক নিব নোৱাৰিব আৰু ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 4 কেজি ওজনৰ বেগ নিব পাৰিব আৰু অষ্টমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 4.5 কেজি ওজনৰ বেগ নিব পাৰিব আৰু দশম শ্ৰেণীৰ ছাত্ৰ
ছাত্ৰীয়ে 5 কেজিৰ বেগ নিব পাৰিব স্কুললৈ আৰু 5 কেজিতকৈ অধিক ওজনৰ বেগ নিব নোৱাৰিব স্কুললৈ শিৱসাগৰত স্কুল বেগৰ ওজন শ্ৰেণী অনুযায়ী 1.5 কেজিৰ পৰা সৰ্বোচ্চ 5 কেজি ধৰি সীমিত কৰাৰ নিৰ্দেশ দিছে বিদ্যালয় পৰিদৰ্শক সমীৰণ বৰাই আৰু এই যদি নিয়ম উলংঘা কৰে তেতিয়াহলে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কণ ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে